হে গাইছ আজি যেহেতু দেওবাৰ সেইবাবে ওলাইছোঁ শিৱসাগৰ যাবলৈ মানে দেওবাৰে আমি সদায় যাওঁ কিন্তু আজি এটা স্পেচিয়েল প্ৰগ্ৰেম আছে আৰু সেই প্ৰগ্ৰেমটো আপোনালোকক দেখুৱাম বুলি আমি শিৱসাগৰৰ দিশে ওলাইছোঁ আৰু এনেকৈ শিৱসাগৰ পুখুৰী পাৰটো এক পাক নামাৰিলে জানো ভাল লাগিব ইমান ধুনীয়া এটা পৰিৱেশ মানে এইটো টাইমত বহুত ধুনীয়া এটা পৰিৱেশ দিয়ে আৰু সেইকাৰণে এক পাক ঘূৰিলোঁ আৰু এতিয়া আহিছোঁ শিৱসাগৰ যুৱদৌল আহিছোঁ আৰু যুৱদৌলত এটা ধুনীয়া প্ৰগ্ৰেম হৈছে আপোনালোকে চাওক আৰু এনেকৈ প্ৰগ্ৰেম চাই বাহিৰলৈ ওলাই আহিছোঁ কিবা এটা খাবলৈ আৰু খাই বৈ এটা ঠাণ্ডা লৈ লৈছোঁ যিহেতু বহুত গৰম পৰিছে তলত বহুত AC আৰু ফেন পুৰা লাগি আছে কিন্তু আমাৰ ওপৰত AC ফেন একো নাই অকল এখনেই ফেন গোটেই গৰমত থাকিলোঁ আৰু